নমস্কাৰ আসাম টিকটকৰ দৰ্শকসকলক মই কিৰাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 13 ডিসেম্বৰ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টিকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু-বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকিটা আৰম্ভ কৰো একত্ৰিতকৰণ নহয় ৰাইজৰ দল আৰু অজাপ ৰাইজৰ দল অজাপৰ একত্ৰিতকৰণত সন্মতি নাই লৰিনজ্যোতি গগৈ মতে অজাপৰ আদৰ্শগত পাৰ্থক্য আছে ৰাইজৰ দলৰ সৈতে অখিল গগৈ ৰাইজৰ দলে বিচাৰিছিল অজাপৰ সৈতে একত্ৰিতকৰণ পুনৰিত ৰাইজৰ দল অজাপ একত্ৰিতকৰণক লৈ এই মন্তব্য অখিল গগৈ একত্ৰিতকৰণ নহলেও আঞ্চলিক দল ঐক্যবদ্ধ হোৱাৰ আহ্বান অখিল গগৈ বিজেপিক পৰাভূত কৰিবলৈ হলে সকলো আঞ্চলিক দল ঐক্যবদ্ধ হোৱা দৰকাৰ পঞ্চায়ত নিৰ্বাচনতো বিৰোধী ঐক্যবদ্ধভাৱে প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰয়োজন সাবিছত বিজেপিৰ বিৰুদ্ধে শক্তি বৃদ্ধি হ'বলৈ ঐক্যবদ্ধ হ'ব লাগিব বিৰোধী উপনিৰ্বাচনত কৰা ভুল পঞ্চায়ত নিৰ্বাচনত কৰিব নালাগে মছজিদ দৰগাহৰ জৰিপত নিষেধাজ্ঞা উচ্চতম ন্যায়ালয়ৰ ধৰ্মীয় উপাসনাস্থলীত জৰিপৰ আবেদন গ্ৰহণত স্থগিতাদেশ ধৰ্মীয় পূজাস্থলীৰ বিৰুদ্ধে কোনো গোচৰ পঞ্জীয়ন নকৰিবলৈ নিৰ্দেশ নতুন গোচৰ লগতে বিচাৰাধীন গোচৰটো ৰায় প্ৰদানত বাধা আনহাতে দেশৰ সকলো আদালতকে এই নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ মূলত মছজিদত পূৰ্বে মন্দিৰ আছিল বুলি দাবী কৰা গোচৰ পঞ্জীয়নত বাধা মছজিদৰ তলত মন্দিৰ আছিল বুলি জৰীপ চলাব বিচৰা আবেদনত নিষেধাজ্ঞা আৰোপ আৰু উচ্চতম ন্যায়ালয়ৰ 3জনীয়া বিচাৰপীঠে দিলে ৰায় বিজেপিৰ বিৰুদ্ধে বাংলাদেশী হিন্দুক নিৰ্বাচনত টিকট দি জয়ী কৰোৱাৰ অভিযোগ বিজেপিয়ে বিধানসভালৈ আনিলে বাংলাদেশী হিন্দুক টিকট দি নিৰ্বাচন জিকিলে বিজেপিয়ে ধলাই সমষ্টিৰ বিজেপিৰ বিধায়কজন 1984 চনত অসমলৈ অহা বিস্ফোৰক অভিযোগ আনিলে বিধায়ক অখিল গগৈয়ে অসমত বহু হিন্দু বাংলাদেশীক সুমুৱাই ৰাখিছে চৰকাৰখনে কাৰ জৰিয়তে 8জনেহে নাগৰিকত্ব পাইছে বুলি কয় হিমন্ত বিশ্ব শৰ্মাই 8জন নহয় ধলাই বিধায়কৰ দৰে হিন্দু বাংলাদেশীৰে ভৰিছে অসম অৰুণোদয় লাভ নকৰাসকলৰ বাবে জৰুৰী খবৰ 3 দিনৰ পিছতে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া 15 ডিসেম্বৰৰ পৰা 28 ডিসেম্বৰলৈ অৰুণোদয়ৰ বাবে অন্তৰ্ভুক্ত কৰিব পাৰিব নাম 37 লাখ মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি গাঁৱে গাঁৱে 15 ডিসেম্বৰৰ পৰা অৰুণোদয়ক লৈ আৰম্ভ হ'ব গাঁও সভা 15 পৰা 28 ডিসেম্বৰৰ গাঁও সভাত নিৰ্বাচন কৰা হ'ব অৰুণোদয় পাবলগীয়া মহিলা পূৰ্বতে অৰুণোদয় লাভ কৰা মহিলাসকলেও অন্তৰ্ভুক্ত কৰিব লাগিব নাম নতুনকৈ নাম অন্তৰ্ভুক্ত নকৰিলে হিতাধিকাৰীৰ তালিকাৰ পৰা কটা যাব নাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা নতুন বছৰ আৰম্ভণিতে ৰাজ্যবাসীক কেইবাটাও ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলা নতুন ৰেচন কাৰ্ড নতুন আঁচনিক লৈও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 50,000 টকা পৰ্যন্ত বেংকক ঋণ উভতাই দিলে ৰাজ্য চৰকাৰে শীঘ্ৰে বেংকৰ পৰা লাভ কৰা নো ডিউ চাৰ্টিফিকেটটো বিতৰণ কৰিব ঋণী মহিলাক আৰু বিগত বৰ্ষত বান বিধ্বস্ত পৰিয়ালকো প্ৰদান কৰিব আৰ্থিক সাহায্য ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি প্ৰদান কৰিব কেইবাটাও উপহাৰ 15 ডিসেম্বৰত প্ৰায় 20 লাখ লোকক প্ৰদান কৰিব নতুন ৰেচন কাৰ্ড আৰু এই সময়ছোৱাত 15 পৰা 20 লাখ পৰিয়ালক নতুন আঁচনিৰে সহায় কৰিব ৰাজ্য চৰকাৰে 17 ডিসেম্বৰত ভূটান ভ্ৰমণলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফেসবুক লাইভ যোগে কেইবাটাও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সদনত গৰ্জন গৌৰৱ গগৈ মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উত্তাল সংসদ মণিপুৰৰ বিষয়ক লৈ বিজেপিলৈ মুকলি প্ৰশ্ন গৌৰৱ গগৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে সদনত গৰ্জন গৌৰৱ গগৈ আদানীৰ সৌৰ কেলেংকাৰী পোহৰলৈ অহাৰ ভয় সন্দেহৰ আৱৰ্তত থকা তথ্য দিবলৈ অস্বীকাৰ এপিডিএছএলৰ আমেৰিকাৰ আদালতত উন্মোচিত হোৱা আদানী উৎকোচ কেলেংকাৰীক লৈ দেশৰ ৰাজনীতি এতিয়া উত্তাল
এই কেলেংকাৰীত আদানীৰ লগতে সাঙুৰ খাইছিল এজোৰ পাৱাৰ প্ৰাইভেট লিমিটেড আৰু ভাৰতীয় সৌৰ শক্তি নিগমৰ 1 মেগাৱাট 25 লাখ টকা পৰ্যন্ত উৎকোচ দি ভাৰতীয় সৌৰ শক্তি নিগমৰ পৰা অধিক দৰত সৌৰ শক্তি ক্ৰয় কৰোৱা হৈছিল আৰু এই সৌৰ শক্তি আদানী গ্ৰীণ আৰু এজোৰ পাৱাৰে উৎপাদন কৰিছিল যোৰহাট শিৱসাগৰবাসীৰ বাবে ভাল খবৰ নীতিন গাডকাৰীয়ে মানিবলৈ বাধ্য হল গৌৰৱ গগৈ দাবী যোৱা লোকসভা নিৰ্বাচনত ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি যোৰহাটৰ সাংসদ গৌৰৱ গগৈ অন্যান্য বিষয়ৰ লগতে যোৰহাট শিৱসাগৰৰ মাজৰ বিধ্বস্ত প্ৰায় 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম ভালদৰে আৰম্ভ কৰি শেষ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰন্তৰভাৱে দাবী জনাই আহিছে অসমত এনআৰচি লিংকৰে কৰা হ'ব আধাৰ পৰীক্ষণ কোনসকল লোক পৰিব বিপদত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কয় যে ৰাজ্য চৰকাৰে অসমত আধাৰ কাৰ্ডৰ বাবে আবেদনকাৰীৰ পৰীক্ষণ আৰম্ভ কৰিব আৰু যিসকল আবেদনকাৰীৰ পৰিয়ালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অংশ ল'বলৈ আবেদন কৰা নাই তেওঁলোকক নাকচ কৰিব এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে বহু বিতৰ্কিত এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়কত অনুমোদন জনায় সংসদত চলি থকা শীতকালীন অধিৱেশনৰ সময়তে অতি সোনকালে চৰকাৰে এই আইনখন প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা আছে বিজেপি আৰু কংগ্ৰেছে 13 আৰু 14 ডিচেম্বৰত সদনত উপস্থিত থাকিবলৈ তেওঁলোকৰ লোকসভাৰ সকলো সাংসদক 3 লাইন হুইপ জাৰি কৰিছে বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে মুখ্যমন্ত্ৰী বাদ দি গেৰুৱা বসন পিন্ধক হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ অখিল গগৈ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাকযুদ্ধ তুংগত উঠিছে বুধবাৰৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে অখিল গগৈয়ে বাংলাদেশৰ নিৰ্যাতিত হিন্দুসকলৰ বাবে এটোপাল চকুলো পেলাব লাগে অখিল গগৈৰ দৰে বামপন্থীসকল হিন্দু বিৰোধী অখিলে বাংলাদেশৰ হিন্দুৰ দুৰ্দশাৰ সময়তো এষাৰ মাত নিদিলে ভাল খবৰ জানুৱাৰী 2025ত বাহিব চৰকাৰী কৰ্মচাৰীৰ দিয়ে আহিল নতুন আপডেট কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে নতুন বছৰত লাভ কৰিব ভাল খবৰ নতুন বছৰত কৰ্মচাৰীসকলৰ দিয়ে বৃদ্ধিৰ সম্ভাৱনা আছে চৰ্চা চলিছে যে পুনৰ এবাৰ দিয়ে সুন্দৰ বৃদ্ধি হ'ব পাৰে এআইচিপিআই ইনডেক্সৰ সংখ্যামতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দিয়ে 3% বৃদ্ধি পাব আপুনি ধনিয়া পাত খাই ভাল পায় নেকি ধনিয়া পাত খালে আমাৰ দেহত কি হয় জানেনে জানিলে আচৰিত হ'ব আপুনি ধনিয়া পাত আমাৰ স্বাস্থ্যৰ বাবে কিমান উপযোগী বিশেষজ্ঞই ধনিয়া পাত খোৱাৰ বিষয়ে কি কয় সবিশেষ জানিবলৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আনকো জানিবলৈ সুবিধা কৰি দিয়ক প্ৰায়বোৰ খাদ্যতে সোৱাদ বৃদ্ধি কৰে ধনিয়া পাতে শীতকালত বজাৰ সতেজ ধনিয়া পাতেৰে উপচি পৰে বজাৰত ধনিয়াৰ এইবাৰ দামো কম সেই আঞ্জা তৰকাৰী সকলোতে ধনিয়া পাত দিয়ে কিন্তু ধনিয়া পাত বেছিকৈ খালে শৰীৰৰ কি হয় আপুনি জানেনে ধনিয়া পাতে আপোনাৰ ৰক্তহীনতা সমস্যা দূৰ কৰে ধনিয়াৰ পাতত প্ৰচুৰ পৰিমাণে আইৰণ থাকে যাৰ ফলত শৰীৰত তেজৰ মাত্ৰা সহজে বৃদ্ধি পায় ধনিয়া পাতে আমাৰ হজম শক্তি উন্নত কৰে আপুনি যদি গেছ কোষ্ঠকাঠিন্য আৰু বদহজমৰ সমস্যাত ভুগিছে তেন্তে আপুনি নিয়মিতভাৱে খাওক ধনিয়া পাত ধনিয়াৰ পাতত ভিটামিন এ থাকে যাৰ ফলত দৃষ্টিশক্তি বৃদ্ধিত সহায় কৰে চকুৰ অন্যান্য সমস্যাও সমাধান কৰে ধনিয়া পাতে ধনিয়া পাত এবিধ পুষ্টিকৰ খাদ্য ধনিয়া পাতে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ধনিয়া পাতত মেগনেছিয়াম কেলছিয়াম ভিটামিন এ চি আৰু পটাছিয়াম থাকে আপুনি যদি নিয়মিতভাৱে ধনিয়া পাত খায় তেন্তে আপোনাৰ শৰীৰ সুস্থ হৈ থাকে ধনিয়া পাতত প্ৰচুৰ ভিটামিন চি থাকে আৰু ভিটামিন চিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ফলত শৰীৰটো ভিতৰৰ পৰা শক্তিশালী হয়